বিশ্বনাথৰ বাঘমাৰীত বন্য হস্তীৰ কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ অসাধু চক্ৰৰ নিৰ্মীয়মান চাহ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি চাহ ফেক্টৰী বন্ধ কৰাৰ দাবী তুলিলে দল সংগঠনে। ফৰেষ্ট বিভাগ ফৰেষ্ট বিভাগ ফৰেষ্ট বিভাগের কাম নাই। বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে বিহালীবাসীয়ে। হস্তীৰ কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ কৰা কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে। ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ফেক্টৰী বন্ধ কৰাৰ দাবী তুলিলে ৰাইজ তথা দল সংগঠনে। আমি ওলাই আহিছো কাৰণ এটাই যে যেটো ফৰিং শ্ৰেণীৰ মাটি বণিক গোষ্ঠীৰ লগত গোপনে মিতিৰালি কৰি প্ৰশাসনে কিয় তেওঁলোকক এইটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই দিব। কিয়নো এটা বস্তু ইয়াত চাওক, এই মাটিটো এই ৰাস্তা যিটো আপোনালোকে দেখি আছে, এই ৰাস্তাটো বনৰীয়া হাতীৰ যাতায়াতৰ এটা কেন্দ্ৰবিন্দু। ইয়াৰ পৰা বনৰীয়া হাতী সিটো চাইডে পাৰ হৈ যায়। ইয়াত যদি ফেক্টৰী নিৰ্মাণ কৰি দিয়ে তেতিয়াহ'লে ওচৰ পাজৰে বসবাস কৰা মানুহক হাতীয়ে আক্ৰমণ কৰিব, হাতীয়ে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকক অসুবিধাৰ সৃষ্টি হ'ব। প্ৰশাসনক আমি সকীয়াই দি আছো যে গোপনভাৱে বণিক শ্ৰেণীৰ লগত মিতিৰালি কৰাটো বন্ধ কৰক। যদি বন বিভাগ আৰু জিলা প্ৰশাসনে এই গোপনভাৱে বণিক শ্ৰেণীৰ লগত মিতিৰালি কৰি ইয়াত যদি ফেক্টৰী নিৰ্মাণ কৰিবলৈ দিয়ে আৰু ফৰিং শ্ৰেণীৰ এই মাটিটোক যদি ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই দিয়ে তেতিয়াহ'লে কিন্তু বিশ্বনাথৰ দল সংগঠনসমূহ আমি হাত খাবতি আমি বহি নাথাকোঁ। ইয়াতকৈ জঘন্য আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ। স্পষ্টভাৱে আমি প্ৰশাসনক কৈছোঁ, ইয়াত চাহ ফেক্টৰী নিৰ্মাণৰ কাৰণে যিটো তেওঁলোকে অনুজ্ঞাপত্ৰ দিছে সেই অনুজ্ঞাপত্ৰটো বাতিল কৰিবলৈ আজিৰ এই আন্দোলন কৰা কাৰ্যসূচীৰ যিটো স্থানৰ পৰা মই প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু বিশ্বনাথৰ প্ৰতিটো দল সংগঠন আমি একত্ৰিত হৈ আমি ওলাই আহিছোঁ, কাৰণ ৰাইজৰ স্বাৰ্থত, ৰাইজৰ জীয়াই থকাৰ স্বাৰ্থত আমি প্ৰশাসনক আহ্বান জনাই আছোঁ। ভৱিষ্যতে হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ ৰাইজক ৰাস্তা এটা দেখাই দিয়ক। এই ৰাস্তাটো ইয়াত বন্ধ হোৱাৰ লগে লগে হাতীয়ে কিন্তু ইয়াৰ স্থানীয় ৰাইজক আক্ৰমণ কৰিব। ৰাইজৰ স্বাৰ্থত আজি জাতীয় দল সংগঠনসমূহ আমি ওলাই আহিছোঁ। প্ৰশাসনে এবাৰ চিন্তা কৰক যে ইয়াৰ পৰা অনুজ্ঞাপত্ৰটো কেনেকৈ বাতিল কৰিব লাগে এই ফেক্টৰীৰ, তাৰ কাৰণে চিন্তা কৰক। আমি ইয়াৰ পৰাই প্ৰশাসনক আহ্বান জনাইছোঁ। মানুহৰ সংঘাত দেখিবলৈ পোৱা যায়। উল্লেখ্য যে খাদ্যৰ সন্ধানত বন্য হস্তী জনাঞ্চললৈ ওলাই অহা এক নিয়মত পৰিণত হৈছে বিহালীত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ আৰু 10ম সংযোজনত যাতায়াতৰ বাবে ব্যৱহাৰ হোৱা কৰিডৰত ৰাজেশ কুমাৰ গুপ্তা নামৰ ব্যক্তিজনে কৰিলে চাহ ফেক্টৰী স্থাপন। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সমগ্ৰ অঞ্চলটোত বন বিভাগে পদক্ষেপ লোৱাৰ সময়তে ব্যৱসায়িক স্বাৰ্থত বন্য হস্তীকুলৰ যাতায়াতৰ পথ ৰুদ্ধ আৰু পাৰিপাৰ্শ্বিক বাতাবৰণ দূষিত কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্বনাথৰ বহুকেইটা দল সংগঠন তথা ৰাইজে। বন বিভাগে ফেক্টৰী স্থাপনৰ অঞ্চলটোক বন্য হস্তীৰ বিচৰণ অঞ্চল বুলি চিহ্নিত কৰাৰ পিছতো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে মালিক পক্ষই। ইফালে ফৰিং শ্ৰেণীৰ মাটি খৰতকীয়াকৈ উদ্যোগিক শ্ৰেণীলৈ পৰিৱৰ্তন কৰি জিলা প্ৰশাসনে ব্যৱসায়ীজনক বৰপীৰা পাৰি দিয়াৰ অভিযোগ দল সংগঠনৰ। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্ট লাইভ অসম। আচলতে আজি ইয়াত বিভিন্ন দল সংগঠন জাতীয় দল সংগঠন ওলাই আহিছোঁ। ইয়াত ৰাইজ ওলাই আহিছে। ইয়াৰ প্ৰাকখনতে আজি কিছুদিনৰ আগত ইয়াত স্মাৰকপত্ৰ এখন জিলা প্ৰশাসনক দল সংগঠনৰ জৰিয়তে জাতীয় দল সংগঠনৰ জৰিয়তে আমি প্ৰদান কৰিছিলোঁ। সেই সময়ত এটা কথা কোৱা হৈছিলে যে ইয়াত বছৰ ধৰি আগত সকলো মানুহে জানে যে ইয়াত বিশ্বনাথৰ বাঘমাৰী এই বিহালী অঞ্চলটোত যে ইয়াত হস্তি দণ্ডি আছে, মানে এনিমেল কৰিডৰ আছে। তাৰপিছতো আমি এইটো দাবী জনাইছিলোঁ যে এইটো এনিমেল কৰিডৰটো হাতীৰ কাৰণে অহা যোৱা ৰাস্তাটো বনাই থৈ দিব লাগে। তাৰপিছতো জিলা প্ৰশাসনে আৰু বন বিভাগে তেওঁলোকৰ কি কথা আছে ভিতৰুৱা গোপন বুজাবি নাজানো এই কথাটো, তাৰপিছতো তেওঁলোকে ইয়াৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে। এতিয়া আমাৰ এটাই দাবী যে যি সময় চৰকাৰে ঢাক ঢোল বজাই আহিছে, চৰকাৰে যি সময়তে ডাঙৰ কথাৰে ডাঙৰ কাগজ টিভিয়ে পত্ৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ তেওঁলোকৰ কথা যে হাতী মানুহৰ যিটো সংঘাত ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বুলি তেখেতসকলে কৈ আছে। তেনে স্থলত যদি বাঘমাৰী এইটো এনিমেল কৰিডৰ হস্তি দণ্ডি বুলি কৈছে, তেনে এই জেগাডোখৰত কেনেও এই ফেক্টৰী হ'ব পালে, সেই কথাটো আমাক আশ্চৰ্যচকিত কৰি তুলিছে। আমি আজি দাবী জনাইছোঁ উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে আৰু এই তদন্ত হৈ পেলাই যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি দাবী জনাইছোঁ। আৰু যিহেতু হাতী বনৰীয়া হস্তি ইয়াত অহা যোৱা কৰা ৰাস্তা হস্তি দণ্ডি বুলি কয় এনিমেল কৰিডৰ, সেই এনিমেল কৰিডৰটো হস্তীসকলৰ কাৰণে খুলি দিব লাগে।